পৰঠা কোনে কোনে খাই পাইছে এয়া গৰম পানী উতলি আছিলে তেতিয়া মই আটাখিনি দি দিছোঁ দি কিনি মঠি লৈছোঁ তাৰপিছত ইয়াত কাটি থৈছোঁ পিঁয়াজ মোৰ ষ্টাইলত মই বনাবতে আছে বাটাৰ আলু বইল হৈ আছে তাৱাখন গৰম ইয়াত অকণ বাটাৰ দিম জলকীয়াকেইটা ভাজি এয়া জলকীয়াখিনি ভাজি লৈছোঁ ইয়াত এতিয়া নিমখ দিম এয়া নিমখ দিছোঁ এয়া মোৰ লাল আলু দেই বগা আলু থাকে লাল আলু দি বেছি টেষ্টি হয় কোনে কোনে লাল আলু খাই পায় জনাব ভাল পায় খাই মই বগা আলু নানো বাৰু লাল আলুটো এতিয়া ভালকৈ গুচাই ল'ম এতিয়া পিঁয়াজ শুকান জলকীয়া আৰু নিমখখিনি এনেকৈ সানি ল'ম দেই ভাঙি দিব লাগিব হাতেৰে এইটো মোৰ আইডিয়াত বনাইছোঁ এদিন বনাইছিলোঁ বহুত ভাল লাগিছে খাই তেতিয়াৰ পৰা এনেকৈ বনাওঁ কোনোবাইতো ভাজি কিনি বনায় মই ভাজি নবনাওঁ বাটাৰ অকণ দি দিছোঁ ইয়াত এতিয়া আলুখিনি গুচালোঁ এতিয়া হাতেৰে মেছ এইটো দি মেছ কৰি ল'ম মেছাৰটো নাই মোৰ গোটেইখিনি ভালকৈ এয়া মেছ আলুখিনিত মই নাগা ধনিয়া দি দিছোঁ সৰু সৰুকৈ কাটি এনেকৈ অথনিৰ পৰা এনেকৈ কৰি আছোঁ ভালকৈ মিহি হ'ব লাগিব দেই এয়া মোৰ আলু পিটিকাখিনি হৈ গ'ল ইয়াত মই আটাখিনি বটি লোৱা এক গৰম পানী দি বটিছোঁ কৈছোঁ ন লগতে ইয়াত টাৱাখন বহাই দিছোঁ এইটো পূৰা ধোৱা চাফা দেই এয়া কলডিল কাটা কাৰণে দাগ লাগি গৈছিলে এতিয়া মই এটা লাড়ু আটা লাড়ুখিনি লৈ লৈছোঁ এয়া চাওক লগতে এনেকৈ কৰিম এতিয়া বেলি লওঁ দেই মই বেলি লওঁ মোৰ ষ্টাইলত বনাব তেতিয়া বেছিকৈ ফিলিং ধৰিব পাৰিব আপোনালোকে লাহে লাহেকৈ বেলিম অকণ বাটাৰ দি দিছোঁ বাটাৰ লগাই দিছোঁ ইয়াৰ চাওক কিমান ধুনীয়া পৰঠা হৈছে একদম মানে কি ক'ব আৰু ইমান নৰম তুলতুলা আৰু বাটাৰ দি বনাইছোঁতো আৰু টেষ্টি হ'বই আপোনালোকেতো গম পাইছে পৰঠাত এয়া এনেকৈ ট্ৰাই কৰি চাবচোন আৰু এখন বহাই দিছোঁ বনিয়ে থাকিব এতিয়া এনেকৈ ট্ৰাই কৰি চাব বহুত ভাল লাগে আগতে গৰম পানী উতলাই ল'ব তাৰপিছত আটাখিনি দিব দেই তাৰপিছত খুব মাৰিব তাৰপিছত থৈ দিব 10 মিনিটমান পৰঠা ৰেডি হৈ গ'ল এতিয়া মোৰ ছোৱালীয়ে খাই দেখাব আপোনালোকক কেনেকুৱা হৈছে ৰিয়েকশ্যনটো চাব বহুত টেষ্টি হয় মানে কি ক'ম আৰু ট্ৰাই কৰি চাব না ভিতৰখন মানে পূৰা আলু বেছিকৈ দিয়া হৈছে মোৰ নিচিনা বনালে বহুতকৈ আলু বেছিকৈ দি বনাব পাৰিব চাব কেনেকুৱা হৈছে হ'ব কেনেকৈ হৈছে খাবলৈ